হাই হেল্ল' নমস্কাৰ এয়া অন্য এটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ওলাই মানে ৰেডি হৈছোঁ যিহেতু আগৰটো ভিডিঅ'টো আপোনালোকে যিসকলে চাইছে তেওঁলোকে গম পাবই এয়া টাৱাঙৰ আমাৰ এয়া আজি গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাম বাৰু গোটেই দিনটো আমি আজি ক'ত ফুৰিম কি কথা আৰু এয়া চাওকচোন খিৰিকী মেলিয়ে কি ধুনীয়া ভিউ ন আৰু আমি টাৱাঙৰ পৰা এতিয়া ঘৰ আহি পালোঁ তথাপিও আপোনালোকক ভিডিঅ'টো দি আছোঁ এয়া আমাৰ হোটেলখনৰ এয়া বাহিৰৰ দৃশ্য খুব ধুনীয়া মনোমোহা ঠাই আৰু আমাৰ বেটা বহি আছে বাহিৰত গাড়ীত সি ৰেডি হ'ল আৰু ওলাই মেলি খুব ধুনীয়াকৈ বাহিৰতে এয়া গাড়ীত বহি আছে আৰু আমি এতিয়া যাবলৈ সম্পূৰ্ণ সাজু দেখুৱাই থাকিম আজিৰ গোটেই সম্পূৰ্ণ আপোনালোকক গোটেই ভিডিঅ'বোৰ ঠাইবোৰ দেখুৱাম চ' চাই থাকক হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটি পুনৰ ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এয়া হৈছে হোটেলবিলাক আমি এইটো হোটেল আছিলোঁ গতিকে অকণমান দেখাই দিছোঁ ৰ'বা এক মিনিট ৰ'বা হাই এয়া কাষৰ যিটো মানে ভিউটো দেখাই দিছোঁ আৰু এইখন আমাৰ হোটেল টুৰিষ্ট হাট বুলি এইখনত আছিলোঁ আমি এদিনৰ কাৰণে ইয়াতে যিহেতু আছিলোঁ আমি এই তলৰ ৰুমটোতে লৈছিলোঁ এইটো ৰুমতে এইটোত আছিলোঁ আমি আৰু এইফালে এইটোত আমাৰ সখীয়নিহঁত আছিলে অঁ কি হ'ল হা কোৱা কোৱা হেল্ল' গাইছ আজি আমি আকৌ ফুৰিবলৈ যাম কৈ দিয়া আজি আকৌ আমি ফুৰিব যাম ফুৰি পেলাই আজি মানে ইয়াত নাথাকোঁ আজি বেলেগত থাকিম আজি আমি থাকিম আচলতে ডিৰাঙত এয়া এইখন টাৱাং আমি কালি টাৱাঙলৈ আহিলোঁ যিহেতু ডাইৰেক্ট এয়া টাৱাঙৰ আমাৰ হোটেলখনৰ কাষৰ এয়া ভিউবিলাক এইবিলাক চব মানে হোটেল হয় আৰু মালিকো থাকে কিছুমান জেগাত চ' খুব ধুনীয়া এটা পৰিৱেশ এইফালে সখীয়নি ওলাই আহিছে ভাল লাগিছে ন হোটেলখন চোৱাচোন মই আজিয়ে ভালকৈ চাইছোঁ ওপৰৰ পৰা অঁ ধুনীয়া লাগিছে ওপৰত মালিক থাকে ন ওপৰত আৰু সেই পাহাৰৰ অতি ধুনীয়াকৈ ভিউটো ওলাই আছে ইয়াতে হেল্ল' ইয়াত শুনিছেনে আপোনালোকে অকণমান শুনিব হা বাহিৰত বিহু গান লাগি আছে ইয়াতে টাৱাঙতো বিহু গান লাগি আছে ইয়াত অসমীয়া মানুহ বোলে আছে ধেৰ আছে বিভিন্ন কামৰ সূত্ৰে যিহেতু ইয়ালৈ মানে মানুহবোৰ আহে থাকে অসমীয়া গান লগাই আছে তাকো বিহু ভাল লাগিছে আচলতে আৰু আমি ব্ৰেকফাষ্ট কৰা নাই অলপ পিছত ব্ৰেকফাষ্ট কৰিম এয়া ওলাই মেলি ৰেডি হৈছোঁ আৰু এযোৰ আহিয়ে পোৱা নাই তেওঁলোকে যিহেতু তেওঁলোকৰ এজন লগৰ আছে ইয়াতে তাতে আমি ৰাতি ভাত চাত খালোঁ নিজে বনাই কৰি মেলি তাতে ভাত দেখাই আছোঁ তাতে নিজে বনাই মেলি ভাত পানী খালোঁ আমি হোটেলত খোৱা নাই আৰু কালি তাতে বনাই মেলি খালোঁ আহি ৰেষ্ট কৰি অকণমান মানে তালৈ ওলাই গ'লোঁ আৰু বজাৰ চজাৰ কৰি খালোঁ তাতে ভাল লাগিছে কালি দিনটো ভাল লাগিছে আৰু আজিও খুব ভাল হ'ব বুলি ভাবিছোঁ দিনটো আৰু দেখুৱাই থাকিম আপোনালোকক বিহুৰ গানটো মানে সঁচাকৈ মনটো একদম মানে ভাল লাগি গৈছে কিবা এটা মানে ইয়াতে আৰু পৰিৱেশটো দেখিছেই চাগে আপোনালোকে ইয়াৰে খুব ধুনীয়া দেখাই আছোঁ ল'ৰাই কৈছে মোকো দেখুৱাই আছোঁ এক মিনিট হাই নুচুবা বেলেগৰ গাড়ী নুচুবা সেয়া আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ আৰু এইফালে ল'ৰা আৰু হাজবেণ্ড কিন্তু টাৱাং আচলতে এইখিনি টাউন এৰিয়া পৰে এইখিনি নেহেৰু মাৰ্কেট বুলি কয় এইখিনি নেহেৰু মাৰ্কেট সেইটো মানে আহিছে ইয়ালৈ জনাবচোন দেই কমেণ্টত মই যাবলৈ এতিয়া সাজু আমি এতিয়া টাৱাং ট্ৰিপটো এতিয়া লাহেকৈ সামৰিম টাৱাঙৰ অকণমান কিছু ঠাই চাই এতিয়া আমি ডিৰাঙলৈ যাম আৰু বহুত কিবা কিবি চাবলগীয়া আছে আপোনালোকে চাই থাকিব ভিডিঅ'টি আৰু এয়া মানুহবিলাক উঠিব লৈছে গাড়ীত এইফালে সখীয়নি বৰফ হৈ যায় গোটেই
লেকচাৰ মাৰি আছে তাকে দেখাইছোঁ ফেশ্বন বা চবৰে ছানগ্লাছ মোৰহে নাই ৰে তেৰিকা মোৰ পাৱাৰ থকা ক্লাছ আছে মোৰো আছে লাগে যদি কি থকা পাৱাৰ থকা কেনেকুৱা পাৱাৰ থকা মই পাৱাৰ থকা নহ'ব তুমি মিলোৱা নাই চকেটা বেয়া বুলি কৈ দিম তাকেইতো সেই আৰু আকৌ আমি চিম্পল মানুহ চিম্পলকৈ থাকিম কিনি ল'বা না পাবাতো ছানগ্লাছৰ দোকানত পিছফালে আছে ইয়াত আমাৰ মহাশয় দুজন কিছুমান আগফালে এইফালে এয়া গোটেই টাৱাঙৰ এয়া গোটেই পৰিৱেশ গোটেই মানে ইয়াৰ পৰা টাৱাংখন দেখা পায় ধুনীয়াকৈ কি ধুনীয়া লাগি চাওকচোন ইয়াৰ গৈছোঁ ৰ'বা আহা এইফালে আমি এটা মনেষ্ট্ৰি চাবলৈ আহিছোঁ ইয়াতে যিহেতু মনেষ্ট্ৰি আছে আৰু সেইফালে ইমান কিউট কিউট কটেজ দেখিছেনে এয়া ৰেড কালাৰ এয়া কটেজ ৱাও এই ৰাস্তাটো চাওকচোন শুনিছা চোৱাই না এটা বস্তু সেইকেইটা কটেজকেইটা চোৱা আমি দেখি থাকোঁ যে কটেজকেইটা যে দেখিছা সেইকেইটা ৰেড কালাৰ এইবোৰ এনেকৈ এটা ঘূৰাব লাগে এইটো কি কয় বা নাজানো বাৰু এইটো কি বুলি কয় মোৰ মুখতে কিবা উইচ কৰিব লাগে কিবা উইচ কোৱা যে ভগৱান মুখটো ধুনীয়াকৈ যাতে পঢ়া শুনাত মনোযোগ দিব পৰাকৈ শক্তিশালী কৰি তোলা কোৱা মোৰ ডাঙৰ মানুহ কৰিবা ভাল মানুহ কৰিবা সৎ মানুহ কৰিবা কৈ দিয়া কোৱা চব তেওঁলোকৰ ভাষাত লিখা আছে ইয়াত লিখা আছে আমি বুজি নাপাওঁ খুব ধুনীয়া পৰিৱেশ ইয়াতে আমি অকণমান ৰ'ম সেইবোৰ মোৰ বোধেৰে প্ৰাৰ্থনা চক্ৰৰ দৰে যিবাৰেই ঘূৰাব আৰু তেওঁলোকৰ মন্ত্ৰ জপ কৰে আমিও আমাৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক বুলি প্ৰাৰ্থনা চক্ৰবোৰ ঘূৰাই গৈছোঁ যদিও আমি ইয়াৰ নিয়মবোৰ নাজানো তথাপিও ঈশ্বৰক আৰাধনা কৰিছোঁ খুব ভাগৰ লাগিছে আজি এইকণ খোজকাঢ়োতে ওলাই অহা বেছি দেৰি হোৱাই নাই তথাপিও ইয়াতে খুব পাহাৰীয়া এৰিয়াত আছে মনেষ্ট্ৰিটো চ' চাচোন কি ধুনীয়া পৰিৱেশ মোকো ধপধপাই আছে যাব এতিয়া মোৰ ইমান ধুনীয়াকৈ লগাই থৈছে ফুলবিলাক গোলাপ ফুল তাকো তাত গ'লে ভিউটো বহুত ধুনীয়া দেখা পাম ব'লা তালৈ যাওঁ আহা তাত বোলে হেৰি হয় এইটো চবতকৈ ওখ চলো ইমান আহি গ'লে এতিয়া আমি দৰ্শন কৰিব এয়া হৈছে টাৱাং মনেষ্ট্ৰি আৰু এই মনেষ্ট্ৰি ভাগ হৈছে আমাৰ কাণ্ট্ৰিৰ লাৰ্জেষ্ট মনেষ্ট্ৰি হয় কিমান যে শান্তিপূৰ্ণ এই ঠাই আৰু ইয়াত যিসকলে গৈছে সেইসকলেহে অনুভৱ কৰিব পাৰিব খুব ধুনীয়াকৈ আমি ইয়াতে সেৱা কৰিলোঁ আৰু খুব পজিটিভ এনাৰ্জি আচলতে গ্ৰহণ কৰিলোঁ আৰু এই মনেষ্ট্ৰিটো বুদ্ধিষ্টসকলৰ আৰু আপোনালোকে চাওকচোন এই বুদ্ধজনা ইমান ডাঙৰ আৰু ইমান ধুনীয়াকৈ ইয়াতে পৰিপাটিকৈ ইয়াতে সজোৱা হৈছে এই মনেষ্ট্ৰিভাগ আৰু ইয়াৰে যিসকলে ইয়াতে মানে তেওঁলোকে কিবা মন্ত্ৰ মাতি আছে বা তেওঁলোকৰ ধৰ্মৰ কিছু নিয়ম কৰি আছে চাওকচোন শুনিও কিমান ভাল লাগিছে আপোনালোকেও নিশ্চয় পজিটিভ এটা ফিল কৰিছে নহয়নে
এয়া সকলোৱে আমি প্ৰে কৰিছোঁ সকলোৰে বাবে। আমি যে অলপ সময় উলিয়াই ভ্ৰমণলৈ গ'লোঁ, আচলতে ভ্ৰমণে জ্ঞান বৃদ্ধি কৰে। আচলতে জীৱনটোৱে এক ভ্ৰমণ, নহয়নে? সেইকাৰণে প্ৰতিটো মুহূৰ্তই আচলতে উপভোগ কৰিব লাগে। ভাল লাগিল ইয়াৰ ভিতৰত সোমাই। আচলতে মনাষ্ট্ৰীৰ ভিতৰত মনটো পবিত্ৰ হৈ গ'ল। সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো ভালে থাকক। ইয়াৰ ভিতৰতে বহুত ডাঙৰ এটা মানে বুদ্ধদেৱৰ মূৰ্তি আছে, আৰু আমি নিয়মবিলাকতো নাজানো বাৰু, তথাপিও প্ৰে কৰিছোঁ সকলোৰে বাবে। ইয়াৰ পৰা যেন শান্তিখিনি, সকলো প্ৰশান্তি লৈ যাম, মনৰ শান্তি। এয়া আমি মনাষ্ট্ৰীৰ পৰা ওলাই আহি এতিয়া আমি ৱাটাৰফল চাবলৈ গৈ আছোঁ, আৰু ইয়াৰ পিছতে আমি এটা জং ৱাটাৰফল বুলি এডোখৰ ঠাইত গৈ আছোঁ। ৱাটাৰফল এইটো চবতছে ডাঙৰ বোলে এইটো ৱাটাৰফলটো, আৰু এয়া ঠাইখিনিৰ নামটো ইমান ভালকৈ নাজানো। প্ৰকৃতিৰ মাজতেই নিহিত হৈ আছে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য, নহয়নে? গোটেই ৰাস্তাটো শুই আহি আছিলোঁ, আৰু ইয়াতে আহি গোটেই পানীৰ ভাইবটো পাই খুব বেছি ভাল লাগিছে। ইয়ালৈকে মুখলৈ চিটিকি গৈছে আচলতে পানী, মানে যিবিলাক পানীৰ মুখত মানে চিটিকি পৰিছে, শব্দ নোহোৱা হৈ গৈছে দেই। একদম ধোঁৱাৰ নিচিনা উৰি আহিছে পানীৰ ভাৱবিলাক। অ' মাই গড, প্ৰকৃতিৰ কি সৃষ্টি। ধৰা হাতত ধৰা, ইয়াতে এনেকুৱা নহয়, হাতত ধৰা। এইজন হৈছে যশৱন্ত সিং ৰাৱত। আমি সেই ঠাইডোখৰত গৈ তাতে সোমাই তেওঁ প্ৰে কৰিলোঁ। আচলতে সেই ঠাইডোখৰত গ'লে সকলোৱে প্ৰে কৰে, আৰু আপোনালোকেও যাব আৰু তেওঁৰ বিষয়ে বিতংভাৱে জানিব হ'লে গুগল চাৰ্চ কৰিব। মই যিহেতু ইমান নেজানো, সেইকাৰণে মই ইমান আপোনালোকক মই জনাব নোৱাৰিম, কিন্তু যিখিনি শুনিছোঁ আচলতে খুব ভাল লাগিলে তেওঁৰ বিষয়ে জানি, আৰু ঠাইডোখৰ খুব ধুনীয়া। চাওকচোন, তেওঁ এজন ইণ্ডিয়ান ছ'লজাৰ আছিলে, আৰু আমি ঘূৰি আহোঁতে তাত সোমালোঁ, চালোঁ। সেইখনেই বোলে আমি এতিয়া পালোহি চেলা পাছ। আগতে চাই লওঁ, চেলা পাছ পালোহি, আৰু ইয়াতে এখন বিল আছে, খুব ধুনীয়া বিলখন। আমাৰ অৱস্থা একদম ইগন'ৰ কৰিব, একদম শুই আহি গতি নাই। ডাৱৰ মানে গোটেই ডাৱৰ মানে হৈ আছে। আমি তলৰ পৰা এতিয়া ওপৰত আহিলোঁ, এতিয়া যিহেতু টাৱাৰখন অকণ তলত হয়। এইবিলাকেই স্বৰ্গৰ সুখ আৰু দেই, হয়নে? নামিবলৈ আৰু শক্তি নাই, নানামো, ইয়াৰ পৰাই চাইছোঁ।